Hello friends, কালিৰ IPL ৰ খেলখনৰ আগত প্ৰি ম্যাচ এটা মই ভিডিও আপলোড কৰিছিলো তাত মই কৈছিলো যে আজিৰ খেলখন হ'ব RCB ৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ টপ 4 ৰ ৰেচত থাকিবৰ কাৰণে এই খেলখনত জিকাটো তেওঁলোকৰ বাবে যথেষ্ট জৰুৰী আনহাতে RR ৰ বাবে হ'ব এক সন্মান ৰক্ষাৰ যুঁজ আৰু অৱশেষত RCB জয় লাভ কৰিলে আৰু RR পুনৰবাৰ পৰাজিত হ'ল খেলখনৰ বিষয়ে অধিক কথা পাতিম তাৰ আগতে আপোনালোকক অনুৰোধ কৰিছো ভিডিওটো এবাৰ লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ক্ৰিকচাট চেনেল সম্পূৰ্ণৰূপে আপোনাৰ এটা নিজৰ চেনেল ৰাজস্থান ৰয়েলছৰ সন্মুখত RCB লক্ষ্য বান্ধি দিছিল 205 ৰান সুন্দৰ আৰম্ভণি কৰিছিল ৰাজস্থান ৰয়েলছে যশস্বী জয়সৱালৰ 19টা বলত 49 আৰু 14 বছৰীয়া বৈভৱ সূৰ্যবংশীৰ মাৰমুখী বেটিঙে তেওঁলোকে সুন্দৰ আৰম্ভণি কৰে আৰু তাৰ পাছতে হৈ যায় চন্দাপতন দুইজন আউট হয় বেটিং কৰিবলৈ আহে নীতিশ ৰাণা আৰু ৰিয়ান পৰাগ দুইজনে ঠিকঠাক বেটিং কৰে কিন্তু দুইজন ভুল সময়ত আউট হৈ যায় মই ৰিয়ান পৰাগৰ ওপৰত এটা ভিডিও বনাইছিলো যত মই কৈছিলো যে কেবাখনো খেলত ৰিয়ান পৰাগ ভুল সময়ত ভুল আউট হৈছিল আৰু কালিৰ খেলখনো একেই হ'ল ৰিয়ান পৰাগে যদি আৰু 5টা বল কালি বেছি খেলিলে হয় তেনেহলে খেলখনৰ ফলাফল হয়তো সম্পূৰ্ণ বিপৰীত হ'ল হয় তথাপিও তেওঁলোক দুইজনক আমি দুখ দি লাভ নাই দুইজনে নিজৰ কৰিবলগীয়াখিনি কৰি গ'ল তাৰ পিছত বেটিং কৰিবলৈ আহিলে ধ্ৰুৱ জৰেল আৰু সিমৰন হেডমায়াৰ আপোনালোকৰ নিশ্চয় মনত আছে ইয়াৰ আগৰ দুইখন খেল অন্তিম ওভাৰলৈ গৈছিল অন্তিম ওভাৰত দুইখন খেলতে ৰাজস্থান ৰয়েলছক জিকিবৰ কাৰণে 9 ৰানৰ প্ৰয়োজন আছিল আৰু দুইখন খেলতে বেটিং কৰি আছিল ধ্ৰুৱ জৰেল আৰু সিমৰন হেডমায়াৰে আৰু দুইখন খেলত দুইজন ব্যৰ্থ হৈছিল আৰু কালিৰ খেলখনো ব্যতিক্ৰম নহল যিটো সময়ত বেটিং কৰাৰ প্ৰয়োজন আছিল কৰিম কিংবা মৰিম ধৰণে সেইখিনি সময়ত ধ্ৰুৱ জৰেলে বেটিং কৰিলে 130 ষ্ট্ৰাইক ৰেটেৰে আৰু সিমৰন হেডমায়াৰৰ বিষয়ে আৰু কি কম দলক কিদৰে দুবাব লাগে হেতু যেন সিমৰন হেডমায়াৰৰ পৰা শিকিব লাগে আৰু এই বিষয়ে হয়তো আমি এটা ডেডিকেটেড ভিডিও কৰিব লাগিব ৱেষ্ট ইণ্ডিয়ান শ্বেগ সম্পূৰ্ণৰূপে নাইকিয়া হৈ গৈছে যিটো আকৰ্ষণত ৱেষ্ট ইণ্ডিয়াৰ খেলুৱৈসকলক হয়তো IPL ৰখা হৈছে সিমৰন হেডমায়াৰ আন্দ্ৰে ৰাছেল তেওঁলোক সম্পূৰ্ণ ফিকা সিমৰন হেডমায়াৰ কালি কি কৰিবলৈ আহিলে হয়তো তেওঁ নিজেও নাজানে আহিল আৰু গুচি গ'ল আৰু ইয়াৰ পিছত ৰাজস্থান ৰয়েলছ 11 ৰানত পৰাজিত হ'ল তিনিখন খেলত প্ৰতিখন খেল ৰাজস্থান ৰয়েলছ তিনিখন খেল বুলি মই নকওঁ কিন্তু প্ৰতিখন খেলত ৰাজস্থান ৰয়েলছক দেখি এনেকুৱা লাগিছে যেন আমি জিকিব খোজা নাই খেলখন আমাৰ পকেটত আছে উলিয়াই দিছো তোমালোকে লৈ যোৱা আৰু এই প্যাটাৰ্নটোত যদি চলি থাকে তেনেহলে ৰাজস্থান ৰয়েলছ শেষৰ হয়তো 3টা পজিশনৰ যিকোনো এটা পজিশনত যে থাকিব হেতু অলমোস্ট খাটাং হৈ পৰিছে ৰাজস্থান ৰয়েলছ টপ 4 ৰেচৰ পৰা সম্পূৰ্ণৰূপে বাহিৰ কিবা এটা চমৎকাৰ হলে হয়তো তেওঁলোকে কামবেক কৰিব পাৰে কিন্তু চমৎকাৰৰ সম্ভাৱনা একেবাৰে কম আছে আহিছো RCBৰ ফাললে বিৰাট কোহলি বিষয়ে ক'বলগীয়া একো নাই এজন লিজেন্ড আৰু এজন লিজেন্ডাৰী বেটসম্যান আৰু এজন ভাল বেটসম্যানৰ পাৰ্থক্য এইটোৱে যে এজন লিজেন্ডৰ বেটে যেতিয়া কথা ক'বলৈ আৰম্ভ কৰে তেতিয়া তেওঁ আন কাকো কথা কোৱাৰ সুযোগ নিদিয়ে বিৰাট কোহলি ৰোহিত শৰ্মা এওঁলোকৰ বেটে এতিয়া কথা কৈ আছে আৰু তেওঁলোকে আন কাকো কথা কোৱাৰ সুযোগ যে দিব হেতুৰ সম্ভাৱনা খুব ক্ষীণ বেক টু বেক দুটা সুন্দৰ ইনিংছ খেলি গ'ল বিৰাট কোহলিয়ে এইখিনিতে উল্লেখ কৰিব লাগিব আৰু এজন খেলুৱৈৰ কথা দেৱদত্ত পাটিকল প্ৰথম খেলসমূহত তেখেত ব্যৰ্থ হৈ আহিছিল সোশ্যাল মিডিয়াত মই দেখিছিলো বিভিন্নটা ক্ৰিকেট চেনেলত তেখেতক সমালোচনা কৰাইছিল কিন্তু শেষৰ দুখন খেলত তেওঁ প্ৰমাণ কৰি দিলে যে দলে যদি আস্থা ৰাখে তেনেহলে খেলুৱৈজনে নিষ্ঠা প্ৰদান কৰিবই দুটা বেক টু বেক সুন্দৰ ইনিংছ খেলি দেৱদত্ত পাটিকলে আৰু কালিৰ খেলখন দেৱদত্ত পাটিকলৰ কাৰণে স্পেচিয়েল আছিল কাৰণ ৰাজস্থান ৰয়েলছে তেখেতক ৰিলিজ কৰি দিছিল আৰু সেই দলটোৰ বিৰুদ্ধে কালি তেওঁ এটা সুন্দৰ ইনিংছ খেলিলে লগতে প্ৰশংসা কৰিব লাগিব যশ হেজলউড যিখিনি সময়ত ভুৱনেশ্বৰ কুমাৰ আৰু যশ দয়ালে যথেষ্ট ৰান খাইছিল সেইখিনি সময়ত যশ হেজলউডে আহি ৰানৰ গতিত ব্ৰেক লগোৱাৰ লগতে 4টা উইকেট দখল কৰিছিল লগতে কালিৰ খেলখনৰ আনসাং হিৰো হিচাপে মই কম শ্ৰেয়স শৰ্মা 4 অভাৰত মাত্ৰ 31 ৰান দি তেওঁ ৰানৰ গতি সম্পূৰ্ণৰূপে ব্লক কৰি দিছিল আৰু RCBক জয়ী হোৱাত সহায় কৰিলে IPLৰ এবাৰ টপ 4ৰ বাবে মোৰ বোধেৰে GT আৰু DC অলমোস্ট কনফাৰ্ম মুম্বাই ইণ্ডিয়ানছে নাম্বাৰ 3 পজিশনটো দখল কৰাৰ সম্ভাৱনা যথেষ্ট প্ৰকট বা তেওঁ হয়তো আৰু আগলৈ যাব পাৰে
আৰু অন্তিমটো পজিশ্যনৰ বাবে মোৰ বোধে যুঁজ হ'ব RCB আৰু পাঞ্জাৱ কিংছৰ মাজত RCBয়ে কালিৰ খেলখনত জয়লাভ কৰি এখোজ আগুৱাই থাকিল এতিয়া লক্ষণীয় হ'ব পাঞ্জাৱ কিংছৰ পৰৱৰ্তী খেলসমূহ এই বিষয়ে আপোনালোকে কি ভাবে এবাৰ কমেন্ট কৰি জনাব লগতে আমাৰ কুইক ষ্টাৰ্ট আসাম চেনেলটোৰ লগত জড়িত হৈ থাকিব